নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা গুড নিউজ লৈ আহিছোঁ আপোনালোকৰ বাবে। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। যদি সম্পূৰ্ণ ভালদৰে নাচায় তেন্তে একো বুজি নাপাব। বন্ধু-বান্ধৱীসকল, গুড নিউজটো কি? CM ছাৰে অলপ আগতে ফেচবুক লাইভ কৰিছিল আৰু লাইভত কৈছে যে আত্মনিৰ্ভৰশীল আঁচনিলৈ এটা বিশেষ এটা গুৰুত্বপূৰ্ণ ঘোষণা জনাই দিছে যে আপোনালোকে ইমান দিন ৱেইট কৰি আছিলে আত্মনিৰ্ভৰশীল আঁচনিৰ বাবে। বন্ধু-বান্ধৱীসকল, আপোনালোকে কিছুমানে মোক সুধিছিল যে দাদা আত্মনিৰ্ভৰশীল আঁচনি কিছু আপডেট আছে নেকি, কিছু আপডেট আহিছে নেকি? তো আজি এই ভিডিঅ'টোত আপোনালোকক জনাই দিম যে আত্মনিৰ্ভৰ আঁচনিৰ সঁচাকৈ আপডেট আজি আহিছে। কাৰণ CM ছাৰে অলপ আগতে ফেচবুক লাইভত ঘোষণা কৰি দিছে যে আপোনালোকে ইমান দিন ৱেইট কৰি আছিলে CM ট্ৰিপলে 1.0 2.0 টকাটো কেতিয়া লাভ কৰিব। ইয়াৰ আগৰ বছৰ যিসকলে আছিলে CM ট্ৰিপলে 1.0 আৰু এই বছৰ CM ট্ৰিপলে 2.0 অহা জানুৱাৰী 15 তাৰিখৰ পিছতহে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। হয় ফ্ৰেণ্ডসকল, CM ছাৰে কি কৈছে ফেচবুক লাইভত আপোনালোকে নিজে চাই লওক ভিডিঅ'টো। আপোনালোকৰ বাবে মই ভিডিঅ'টো ৰেকৰ্ডিং কৰিছোঁ। CM ছাৰে কি কৈছে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ ভালদৰে চাই লওক। কেইটামান আপোনালোকে সুধি থকা প্ৰশ্নৰ উত্তৰ দিব খুজিছো। বহুতে একেটা দিন মোক সুধি আছে যে মামা CM ট্ৰিপলে কেতিয়া আমি পাম। আপোনালোকে সকলোৱে জানে এইবাৰ আমি ৭৫,০০০ ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ CM ট্ৰিপলে এই আঁচনিৰ জৰিয়তে আমি তেওঁলোকক আত্মসংস্থাপনৰ সুবিধা আগবঢ়াম। নিৰ্বাচনৰ প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে আৰু কেইটামান ষ্টেপছ বাকী আছে। জানুৱাৰী মাহৰ 15 তাৰিখৰ পিছত আমি CM ট্ৰিপলে কোন তাৰিখৰ পৰা দিম সেই বিষয়ে আপোনালোকক অৱগত কৰিম। আৰু প্ৰত্যেকখন জিলাৰ সদৰত আমি এটা অনুষ্ঠান পাতি এই CM ট্ৰিপলে এই আঁচনিটোৰ হিতাধিকাৰীসকলক আমি ধন বিতৰণ কৰিম। যিমান কেইখন জিলাৰ সদৰত পাৰো মই যাম, আৰু যিকেইখনত মই যাব নোৱাৰো আমাৰ মন্ত্ৰীসভাৰ সদস্য, বিশেষকৈ উদ্যোগ মন্ত্ৰী ডাঙৰীয়া নিজে গৈ আপোনালোকক বিতৰণ কৰিব। আমি নিশ্চিতভাৱে নিৰ্ধাৰিত সময় এই বিত্তীয় বৰ্ষ ফেব্ৰুৱাৰী মাহৰ জানুৱাৰীৰ 15 তাৰিখৰ পিছত আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম 15 দিনৰ ভিতৰত এই আঁচনিৰ ধন আপোনালোকৰ মাজত বিতৰণ কৰিব। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো নিশ্চয় সম্পূৰ্ণ ভালদৰে চাইছে। CM ছাৰে এইটোৱে কৈছে যে এই বছৰ ডিচেম্বৰ মাহত নহ'ব, জানুৱাৰী মাহত 15 তাৰিখৰ পিছতহে আপোনালোকে আত্মনিৰ্ভৰশীল আঁচনি যিসকলে আবেদন কৰিছে, যিসকলে ইণ্টাৰভিউ শেষ হৈছে, ইতিমধ্যে সম্পূৰ্ণ প্ৰচেছ কমপ্লিট হৈছে। এতিয়া অকল আপোনালোকে টকাটো দিয়া বাকী আছে। তো অহা 15 জানুৱাৰীৰ পিছতহে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। আত্মনিৰ্ভৰশীল 2.0 যিসকলে আছে আৰু আত্মনিৰ্ভৰশীল 1.0 যিসকলে ইয়াৰ আগৰ বছৰ অলৰেডি 1 লাখ টকা লাভ কৰিছে, সিহঁতৰ বাবেও গুড নিউজ। অহা 15 জানুৱাৰীৰ পিছতহে আপোনালোকে আত্মনিৰ্ভৰশীল আঁচনিৰ যিটো টকা হয় আপোনালোকে লাভ কৰিব পাৰিব। প্ৰথম 1 লাখ টকাই দিব যিসকলে 2.0 আবেদন কৰিছিলে। প্ৰথম 2 লাখৰ ভিতৰত 1 লাখ টকাই আপোনালোকে লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এইটো গুড নিউজ আমাৰ সকলোৰে বাবে। কাৰণ ইমান দিন আপোনালোকে ৱেইট কৰি আছে যে দাদা আত্মনিৰ্ভৰশীল আঁচনিটো কেতিয়া দিব। কাৰণ সকলোখিনি প্ৰচেছ কৰি আছে CM ছাৰে। যিসকলে চাকৰিৰ অসম পুলিচৰ চাকৰি লাভ কৰিছে সিহঁতক এপইণ্টমেণ্ট লেটাৰ দিলে, টিচাৰসকলক এপইণ্টমেণ্ট লেটাৰ দিলে, এতিয়া ADRE সকলক দিব আৰু DME সকলক দিব। কিন্তু আত্মনিৰ্ভৰশীল আঁচনি কেতিয়া দিব? তো অহা জানুৱাৰী 15 তাৰিখৰ পিছতে আপোনালোকে আত্মনিৰ্ভৰশীল আঁচনিটোত টকাটো লাভ কৰিব পাৰিব। ইতিমধ্যে সকলোখিনি প্ৰচেছ কমপ্লিটে হৈছে CM ছাৰে কোৱা মতে। তো বন্ধু-বান্ধৱীসকল, এতিয়া জানুৱাৰী 15 তাৰিখৰ পিছতহে আপোনালোকে গম পাব যে নিৰ্দিষ্ট এটা ডেটৰ আপোনালোকক মাতি দিয়া হ'ব। ডিষ্ট্ৰিক্ট ৱাইজ হিচাপে এটা প্ৰগ্ৰাম কৰিব, ডিষ্ট্ৰিক্টে সেই প্ৰগ্ৰামত টকাখিনি দিয়া হ'ব। তো বন্ধু-বান্ধৱীসকল, এইটো এটা গুড নিউজ। তো মই ভাবিলোঁ যে আজি আপোনালোকক জনাই দিওঁ, সেইবাবে মই ভিডিঅ'টো বনালোঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।